গণৰাজ্য দিৱসৰ কাৰ্যসূচীও আমি উদযাপন কৰি আছো উলহ মালহেৰে। ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি লক্ষ্য আৰু স্বাধীন ভাৰত আৰু স্বতন্ত্ৰ ভাৰত, যি ভাৰত নিজৰ তন্ত্ৰেৰে ভাৰতবৰ্ষৰ সৰ্বাংগীন বিকাশ, সৰ্বস্তৰৰ বিকাশ, তাৰ যি বিকাশৰ মাধ্যমেৰে আমি আমাৰ যি ইপ্সিত লক্ষ্য, সেই লক্ষ্যক চৰিতাৰ্থ কৰাৰ কাৰণে সকলোৱে আজি আমি ভাৰতীয় এক হৈছো। মই এই চেগতেই সেই সকল মহান বীৰ বীৰাংগনা, মহান স্বতন্ত্ৰ সংগ্ৰামী সেনানী, সেই সকললৈও আজিৰ এই পবিত্ৰ দিনটোত মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল, মহামানৱ মহাত্মা গান্ধী, বীৰ সাভাৰকাৰ ধৰি ভাৰতবৰ্ষৰ যিসকল মহান নেতাই অবিস্মৰণীয় নেতৃত্বই মা ভাৰতীক ব্ৰিটিছৰ মোগলৰ কবলৰ পৰা মুক্ত কৰাৰ যি সংগ্ৰাম আৰম্ভ কৰিছিল, এই সংগ্ৰামত আমি সফল হৈছিল। অসমৰো আমি নাম ল'ব লাগিব। স্বাধীনতা সংগ্ৰামী, স্বতন্ত্ৰ সংগ্ৰামী বা স্বাধীনতাত যিসকলে প্ৰাণ বলিদান দিছিল, মই নাম লৈছো প্ৰথমতে 12 বছৰীয়া তিলেশ্বৰী বৰুৱাৰ। 12 বছৰ বয়সত তিলেশ্বৰী বৰুৱাই মা ভাৰতীৰ কাৰণে নিজৰ প্ৰাণ বলিদান দিছিল। মই নাম লৈছো কনকলতা বৰুৱাৰ, মই নাম লৈছো মুকুন্দ কাকতি। অগণন এনেকুৱা বীৰ বীৰাংগনাই, স্বতন্ত্ৰতা সেনানীয়ে মা ভাৰতীৰ ব্ৰিটিছৰ সাম্ৰাজ্যবাদৰ পৰা মুক্ত কৰাৰ বাবে তেওঁলোকৰ বৰ্তমান বিসৰ্জন, যি আমাৰ বৰ্তমান সুৰক্ষিত কৰাৰ কাৰণে যি চৰম ত্যাগ কৰিলে, সেয়া নিশ্চিতভাৱে এই মহান বীৰ বীৰাংগনাসকল আমাৰ সকলোৰে চিৰদিনৰ বাবে আমাৰ স্মৰণীয় হৈ থাকিব। তেওঁলোকৰ যি মা ভাৰতীক মুক্ত কৰাৰ যি তেওঁলোকৰ পণ, সেই পণ আমাৰো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে চিৰ প্ৰবাহমান হৈ আমাৰ মন মগজুত সদায় বৰ্তমান হৈ থাকিব। আমি সকলোৱে এই বিষয়টো উপলব্ধি কৰো যে গণৰাজ্য দিৱসৰ তাৎপৰ্য কি, কিয় আমি গণৰাজ্য দিৱস আজি উদযাপন কৰি আছো। আমাৰ যি দেশ, এই দেশখন জানো আমি বিশ্বৰ ভিতৰত আজিৰ দিনটোত সংখ্যাৰ ফালৰ পৰা আটাইতকৈ এখন বৃহৎ দেশ। প্ৰায় 150 কোটি জনসংখ্যাৰে আজি আমি সৰ্ববৃহৎ এখন দেশ। এই দেশত বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা, ভাষী, ধৰ্মাৱলম্বী লোক, বৈচিত্ৰতাৰ মাজত একতা, ইউনিটি ইন ডাইভাৰ্চিটি। কেৰেলাৰ পৰিৱেশ, কেৰেলাৰ খাদ্যাভ্যাস, কেৰেলাৰ ভাষা, জম্মু কাশ্মীৰৰ খাদ্যাভ্যাস, জম্মু কাশ্মীৰৰ ভাষা, নাগালেণ্ডৰ খাদ্যাভ্যাস, নাগালেণ্ডৰ ভাষা। যেন এখন সুন্দৰ বাগিচাত কিছুমান সুন্দৰ ফুল ফুলি আছে, আৰু সকলো ফুল মিলাই আমাৰ যেনে সুন্দৰ গণৰাজ্য, সুন্দৰ যেন দেশৰ আমি এখন বাগিচাৰ কল্পনা কৰিছো। ভাৰতীয় নাগৰিকৰ কৰ্তব্য আৰু নাগৰিকৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানত সুন্দৰভাৱে বৰ্ণিত হৈ আছে। ভাৰতবৰ্ষক এখন স্বাধীন, স্বাৱলম্বী, আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সংকল্প, আৰু যি সংকল্প দেশৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ, বিশ্বৰ আটাইতকৈ জনপ্ৰিয় দেশৰ ভৱিষ্যদৰ্শী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক সংকল্প লৈছে, এক পণ লৈছে, আৰু এই সংকল্পৰ পিছত 142 কোটি ভাৰতীয় আজি আমি থিয় হৈ আছো। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে, বিকশিত ৰাষ্ট্ৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগে। এই প্ৰতিষ্ঠাৰ যি আমাৰ
যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰা ইতিমধ্যে ভেটি প্ৰতিষ্ঠা হৈছে এই ভেটি প্ৰতিষ্ঠা ইমান শক্তিশালী হৈছে এটা সময়ত স্বামী বিবেকানন্দই কৈছিল এই 100 বছৰ পিছত 1902 চনত স্বামী বিবেকানন্দই কৈছিল এই 100 বছৰ পিছত ভাৰতবৰ্ষত স্বৰ্ণিম যুগৰ আৰম্ভ হ'ব আৰু ভাৰতবৰ্ষ বিশ্বৰ সকলো ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব আৰু যে আজি সেয়াই আমি আমাৰ দিঠকত দেখিবলৈ পাইছো স্বামী বিবেকানন্দৰ নৰেন্দ্ৰ স্বামী বিবেকানন্দৰ আন এটা নাম আছিল সৰুকালৰ নাম নৰেন্দ্ৰ আজি যেন আন এক নৰেন্দ্ৰই আজি ভাৰতবৰ্ষক বিশ্ব প্ৰেক্ষাপটত আজি তুলি ধৰাৰ সম্পূৰ্ণ প্ৰয়াস চেষ্টা ৰাখিছে কেৱল আমি স্বাধীন হৈছো ৰাজনৈতিক অধিকাৰ বা শাসনৰ অধিকাৰ শাসনৰ হস্তান্তৰৰ কাৰণেই নহয় আমাৰ লক্ষ্য সাংস্কৃতিকভাৱে আমি যাতে আমাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ হাতলৈ আহে ভাৰতবৰ্ষৰ কটিকলীয়া আমাৰ যি সাংস্কৃতিক পৰম্পৰা আমাৰ যি চহকী সংস্কৃতি আমাৰ যি স্বৰ্ণিম ইতিহাস সেই ইতিহাসক আমি পুনৰ ঘূৰাই আনিব বিচাৰিছো সাংস্কৃতিক নৱজাগৰণ আধ্যাত্মিক নৱজাগৰণ কেৱল স্বতন্ত্ৰ মানে স্বাধীনতা মানে শাসনৰ হস্তান্তৰৰ কাৰণে আমি আমাৰ আন্দোলন কৰা নাই আমাৰ সাংস্কৃতিক আধ্যাত্মিক সামাজিক সকলো দিশতে পুনৰ নৱজাগৰণ আৰম্ভ হওক যি নৱজাগৰণে আমাক ভাৰতবৰ্ষক বিশ্বৰ জগত সভাত স্বামী বিবেকানন্দই 1893 চনত যি বক্তৃতা দিছিল যি বক্তৃতাই বিশ্ব ধৰ্ম সভাত ভাৰতবৰ্ষৰ ইতিহাস ভাৰতবৰ্ষৰ সনাতনী সংস্কৃতি সনাতনী সভ্যতাক উজ্জ্বলাই তুলিছিল স্বামী বিবেকানন্দৰ সেই সপোন আমাৰ হাজাৰ হাজাৰ তেনেকুৱা ঋষি মুনি আমাৰ পূৰ্বপুৰুষৰ যি সপোন সেই সপোনক আমি নিশ্চিতভাৱে বাস্তৱায়িত কৰিব লাগিব শ্ৰদ্ধা ৰাইজ শ্ৰদ্ধা কাৰ্যকৰ্তাসকল আজি আমি কিছু কথাত দৃষ্টি দিব লাগিব গণতন্ত্ৰৰ আত্মা হৈছে সংবিধান দেশৰ সংবিধানখনক লৈ আজি এছামে সংবিধান বচাও সংবিধান ৰক্ষা কৰক পকেটৰ পৰা সংবিধানখন উলিয়াই লয় জেপৰ পৰা সংবিধানখন উলিয়াই লয় চোলাৰ ভিতৰৰ পৰা সংবিধানখন উলিয়াই লয় যে সংবিধানখন 500 টকীয়া এখন নোট যতৰেতো সংবিধান ৰাখিব আমি সংবিধান আমাৰ নিজৰ শিৰত লৈ আছো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংবিধানৰ প্ৰতি সদায় শ্ৰদ্ধা কৰি সংবিধানক সেৱা কৰি সংসদত প্ৰৱেশ কৰে সংবিধান দিৱস আমি উদযাপন কৰাৰ আমাৰ যে আৰম্ভণি সেই আৰম্ভণি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে কিন্তু আমাৰ এই সংবিধানখনক পবিত্ৰ সংবিধানখনৰ এটা এটা ধাৰাক ভুল উন্ঠিত কৰিছিল কোনে বাবা সাহেব ভীমৰাও আম্বেদকাৰৰ সপোনৰ যি ভাৰত সপোনৰ যি গণৰাজ্য আৰু এই গণৰাজ্যক পৰিচালিত কৰা আমাৰ দেশৰ সংবিধানখনক পদে পদে ভুল উন্ঠিত কৰিছিল ভৰিৰে মোৱাৰিছিল কংগ্ৰেছ দলটোৱে সংবিধানত 370 ধাৰা 35A টেম্পোৰাৰী তাক সন্নিবিষ্ট কৰিছিল কিয় সন্নিবিষ্ট কৰিছিল যে ভাৰতবৰ্ষ এক হৈ থাকিব নালাগে ভাৰতবৰ্ষত সদায় অস্থিৰতা থাকিব লাগে একতা অখণ্ডতাৰ প্ৰতি ভাৰতবৰ্ষৰ এটা অঞ্চলত সদায় এনে ধৰণৰ বিচ্ছিন্নতাকামী চিন্তা চৰ্চা চলি থাকিব লাগে সেইকাৰণে তেওঁলোকে দেশৰ সংবিধানত এই ধাৰাটো সন্নিবিষ্ট কৰাই নহয় তাক প্ৰযোজ্য কৰিছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসৰী সংগঠন জনসংঘই সেই সময়তে আমি আমাৰ সংকল্প দোহাৰিছিলো প্ৰতিষ্ঠা কালতে 1951 চনৰ 21 অক্টোবৰত যে एक देश में दो प्रधान
विधान निशान नहीं चलेगा नहीं चलेगा और तक चरितार्थ কৰিছিল আমি 2019 চনৰ 6 আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ সংবিধানৰ পৰা 370 ধাৰা বাতিল কৰি 35 বাতিল কৰি আমি আমাৰ সংকল্পক চৰিতাৰ্থ কৰিছিল 356 ধাৰা ভাৰতবৰ্ষৰ সংবিধানৰ অনেক গুৰুত্বপূৰ্ণ ধাৰা 356 ধাৰা 112তকৈ অধিক কংগ্ৰেছ দলৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰে অপপ্ৰয়োগ কৰিছিল 100খনতকৈ নিৰ্বাচিত চৰকাৰ কংগ্ৰেছ দলে 356 ধাৰা প্ৰয়োগ কৰি বৰখাস্ত কৰিছিল অপপ্ৰয়োগ সংবিধানৰ এটাৰ পিছত এটা ধাৰা আমি পাহৰি যাব নালাগে 1975 চনৰ 25 জুন তাৰিখ সংবিধানক ভুল উন্নীত কৰি আমাৰ অধিকাৰক খৰ্ব কৰি গণতন্ত্ৰক কবল দি গণতন্ত্ৰক নিক্ষেপ কৰি 1975 চনৰ মাজনিশা ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল কংগ্ৰেছ দলৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়াই ৰাষ্ট্ৰপতি আছিল আমাৰ অসমৰে সন্তান ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া শুই আছিলে চাৰাবৰা বজাত নিশা জগো আছে ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া চহী কৰক কিহত চহী কৰিব লাগে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই টোপনিৰ পৰা উঠি জৱাহৰলাল নেহৰুৱে সেই ইমাৰ্জেন্সি ডিক্লাৰেশ্যনত চহী কৰিছে কেবিনেটৰ ডিচিছন নাই কেবিনেটত আলোচনা হোৱা নাই ৰাতিপুৱা 6 বজাত কেবিনেট মিটিং দিছে ৰাতিপুৱা 6 বজাৰ কেবিনেট মিটিঙত এই সিদ্ধান্ত তেওঁলোকে সন্মতি প্ৰদান কৰিছে এটাৰ পিছত এটা সংবিধানৰ ধাৰা সংবিধানৰ যি মূল ইয়াৰ যি প্ৰিএম্বল আছে তাৰ ওপৰত আঘাত কৰিছে কংগ্ৰেছ দলটোৱে আৰু আজি কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীকে ধৰি খৰ্গে সাহেবকে ধৰি আৰু আমাৰ অসমৰ ভূপেন বৰা ডাঙৰীয়াকে ধৰি তেওঁলোকে সংবিধান বচাওৰ তেওঁলোকে সংকল্প লৈ ৰাইজক এটা ভুৱা তেওঁলোকে এটা মানে নেৰেটিভ যাক কোৱা হয় ফেক নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে কেইদিনমান পূৰ্বে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে our fight not only against RSS and BJP we are fighting with the Indian state and Indian system what is this Rahul Gandhi দেশৰ ব্যৱস্থা দেশৰ বিৰুদ্ধে তোমাৰ আন্দোলন আজি ৰাহুল গান্ধীক প্ৰশ্ন কৰিছো আমি আজি ৰাহুল গান্ধীক প্ৰশ্ন কৰিব লাগিব কংগ্ৰেছ দলক প্ৰশ্ন কৰিব লাগিব যে তোমালোক দেশৰ স্বাৰ্থত মাত মাতিছা দেশৰ উত্তৰণৰ চিন্তা কৰিছা নে দেশখন ৰখাতলৈ যোৱাৰ কথাবিলাক তোমালোকে চিন্তা কৰিছা গতিকে আজি এই পবিত্ৰ গণৰাজ্য দিৱসৰ শুভ মুহূৰ্তত মই সকলোকে আহ্বান জনাইছো গণৰাজ্য দিৱস গণতান্ত্ৰিক অধিকাৰ গণতান্ত্ৰিক প্ৰমূল্যবোধ ভাৰতীয় জনতা পাৰ্টিৰো আটাইতকৈ গুৰুত্ব পোৱা এটি নীতি পঞ্চনিষ্ঠাত গণতান্ত্ৰিক প্ৰমূল্যবোধ এটা আমাৰ 5টা নীতিৰ ভিতৰত অন্যতম এই গণতান্ত্ৰিক প্ৰমূল্যবোধ ভ্যালু বেসড পলিটিক্স ভাৰতীয় জনতা পাৰ্টিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা নীতি এই নীতিৰ কাৰণে আজি আমি স্মৰণ কৰিম ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ স্মৰণ অভিযানে আমি হয়তো ভাৰতীয় জনতা পাৰ্টিৰ এই উত্তৰণৰ যি অনিৰুদ্ধ যাত্ৰা এই অনিৰুদ্ধ যাত্ৰাক আমি সম্পূৰ্ণ কৰিব নোৱাৰিম গতিকে বাজপেয়ী ডাঙৰীয়াৰ গুড গভৰ্নেন্স সুশাসন আমি এইবিলাক শব্দ আগত শুনাই নাছিল হোৱাট ইজ গুড গভৰ্নেন্স সুশাসন কি এই শব্দবিলাকৰ পৰা আমি বহুত দূৰত আছিলো কাৰণ সুশাসনৰ ধাৰণা অনুভৱে আমাৰ মাজত নাছিল এই সুশাসনৰ ধাৰণা সুশাসনৰ অনুভৱ প্ৰাপ্তি বাজপেয়ী ডাঙৰীয়াৰ দিনত আৰম্ভ হ'ল আৰু সেই বাজপেয়ী ডাঙৰীয়াৰ দিনত আৰম্ভ হোৱা সুশাসনৰ ধাৰণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত তাক শক্তিশালী কৰা হ'ল এই কাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ
ৰাষ্ট্ৰীয় যি দায়িত্ব মই এইকাৰণে সকলোকে এবাৰ আহ্বান জনাইছো ৰাষ্ট্ৰৰ অধিকাৰ বা আমাৰ যি অধিকাৰ গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ বিষয়ে জানক এই অধিকাৰ লাভ কৰক কিন্তু অধিকাৰৰ লগত দেশৰ সংবিধানে ৰাষ্ট্ৰীয় দায়িত্বৰ কথাও খুব সুন্দৰভাৱে স্পষ্টকৈ উল্লেখ কৰিছে নাগৰিকৰ কৰ্তব্য আৰু নাগৰিকৰ দায়িত্ব আমি সদায় নাগৰিকৰ অধিকাৰৰ ওপৰত গুৰুত্ব দি আছো নাগৰিকৰ কৰ্তব্য আৰু দায়িত্বৰ ওপৰতো আমাৰ দলটোৱে অধিক গুৰুত্ব আৰোপ কৰে এজন ৰেছপন্সিবল চিটিজেন হিচাপে দেশৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল আৰু দায়িত্বশীল নাগৰিক হিচাপে আমি মা ভাৰতীৰ সেৱাৰ কাৰণে সদা জাগ্ৰত প্ৰহৰী হিচাপে নিত্য নতুন কাৰ্যসূচীৰে আমি মা ভাৰতীক মহীয়ান কৰাৰ বাবে সদায় সংকল্পবদ্ধ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে মহিলা শক্তিৰ উত্তৰণ উমেন এম্পাৱাৰমেণ্ট ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চৰকাৰৰ প্ৰাথমিকতাৰ প্ৰধান বিষয় 33% ৰিজাৰ্ভেশ্যন ভাৰতবৰ্ষৰ সংসদত ঐতিহাসিক সিদ্ধান্ত 33% ৰিজাৰ্ভেশ্যন ইমান দিনে কথাবিলাক শুনি আছিলো হব 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 কিন্তু সংসদৰ অনুমোদন নাছিল আমাৰ চৰকাৰ আহাৰ পিছত আমি ঠিক কৰিছো আমি যি কৈছিলো মহিলাৰ ৰাজনীতিত আহিব লাগে মহিলাই ৰাজনীতিৰ নেতৃত্ব ল'ব লাগে আৰু কথা মতে কাম আমি আজি তাক কৰি দেখুৱাইছো হয়তো 29 চনত ভাৰতবৰ্ষৰ সংসদত ভাৰতবৰ্ষৰ বিভিন্ন বিধানসভাত আমি মহিলা প্ৰতিনিধিৰ সংখ্যা আমি দেখিবলৈ পাম 33% 42 গৰাকী 43 গৰাকী মহিলা বিধায়িকা হ'ব অসমত 126ৰ ভিতৰত যদি সংখ্যা বাঢ়ে ডেলিমিটেশন হয় তেতিয়া আৰু বেলেগ কথা কিন্তু 126 গৰাকী বিধায়কৰ ভিতৰত 43 গৰাকী বিধায়ক বা 42 গৰাকী বিধায়ক আমি পাম মহিলা বিধায়ক আৰু কেৱল আমাৰ কিবা ৰাজনৈতিক কিবা এটা মানে এনেকুৱা নহয় যে আমি কিবা কাৰোবাক কিবা এটা হেৰি দিব বিচাৰিছো সপোন দেখুৱাব বিচাৰিছো এই সপোনৰ আমি আৰম্ভণি কৰিছিলো 1994 চনত 1994 চনত ইন্দোৰ অধিৱেশনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমবাৰ আমি সিদ্ধান্ত লৈছিলো সংগঠনত 33% মহিলা ৰিজাৰ্ভেশ্যন 33% মহিলা আমি সংগঠনতো আমি ৰাখিম আৰু সেইকাৰণে আপোনালোকে আজিকালি যিবিলাক সংগঠনৰ সমিতি বনাওঁতে আপোনালোকলৈ যিবিলাক নিৰ্দেশনা আহে যে মহিলা 33% হোৱাটো বাধ্যতামূলক সংগঠনতো 33% আৰু চৰকাৰ প্ৰশাসন চলোৱাটো 33% এইটো কেৱল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে সম্ভৱ ভাৰতীয় জনতা পাৰ্টিয়ে এই কথাবিলাক চিন্তা কৰিব লাগে ইউথ এম্পাৱাৰমেণ্ট যুৱ শক্তিৰ উত্তৰণ আমাৰ প্ৰথম আৰু প্ৰধান আমাৰ লক্ষ্য আজি যুৱ শক্তিক ৰাষ্ট্ৰবাদৰ প্ৰতি স্বাৰ্থহীনভাৱে দেশৰ কাৰণে কাম কৰাৰ কাৰণে উদ্বুদ্ধ কৰিছে ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষৰ সংবিধানে উদ্বুদ্ধ কৰিছে স্বামী বিবেকানন্দই তেতিয়াই কৈছে তোমাক 100 জন ভাল চৰিত্ৰবান যুৱক দিয়া ৰাষ্ট্ৰবাদী যুৱক দিয়া যি যুৱকে দেশৰ চেহেৰা সলনি কৰিব পাৰে মই এইকাৰণে আহ্বান জনাইছো কোৱালিটিৰ প্ৰয়োজন আছে গুণাত্মক দিশৰ প্ৰয়োজন আছে সংখ্যাত্মকভাৱে আমি আজি বহুত ডাঙৰ কিন্তু গুণাত্মক দৃষ্টিৰেও আমি আৰু ডাঙৰ হ'ব লাগিব দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিব লাগিলে ভাল নাগৰিকৰ প্ৰয়োজন ৰেছপন্সিবল নাগৰিকৰ প্ৰয়োজন civic sense থকা সামাজিক দায়বদ্ধতা থকা নাগৰিকৰ প্ৰয়োজন আজি নাগৰিক দিৱসত আজি গণৰাজ্য দিৱসত আহক আমি সকলোৱে এই সংকল্প লওঁ আমি এজন সংবেদনশীল নাগৰিক হিচাপে আমি এজন দায়িত্বশীল নাগৰিক হিচাপে আমি আমাৰ অধিকাৰৰ প্ৰতি যিমান সচেতন তাতকৈ আমাৰ কৰ্তব্যৰ প্ৰতি বেছি সচেতন হৈ আমি আমাৰ এই সংবিধানৰ যি মূল স্পিৰিট সংবিধানৰ যি মূল দিশ এই দিশসমূহক আমি আগবঢ়াই লৈ যাওঁ মই আৰু বহুত দীঘলীয়া বক্তব্য নাৰাখো সকলোকে আকৌ এবাৰ মই ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰ মুহূৰ্তত অন্তৰৰ নিবৃত কোণৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো মা ভাৰতীৰ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সংকল্প আমাৰ যি পণ আমাৰ যি লক্ষ্য এই লক্ষ্যত প্ৰতিজন নাগৰিকে কম বেছি পৰিমাণে সাধ্য অনুযায়ী সামৰ্থ্য অনুযায়ী যথা সম্ভৱ যদি আপোনালোকে
নিজৰ নিজৰ যোগদান সুনিশ্চিত কৰে নিশ্চিতভাৱে মা ভাৰতী সেই পথত আজি অগ্ৰসৰ হৈছে এই পথত আজি মা ভাৰতী আজি এখন প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছো আৰু নিশ্চিতভাৱে আমি আমাৰ চকুৰ সন্মুখত এখন বিকশিত ভাৰত দেখিবলৈ পাম তাৰ কাৰণে সকলোৱে কষ্ট কৰক সকলোৱে কাম কৰক আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰক এইখিনি কথাৰে আজিৰ এই পবিত্ৰ দিনটোত মই সেই সকল স্বাধীনতা সংগ্ৰামী স্বতন্ত্ৰতা সেনানী বলিদানী আৰু আমাৰ সংবিধান প্ৰণেতা বাবা সাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতি আকৌ এবাৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছো জয় হিন্দ জয় হিন্দ জয় হিন্দ ভাৰত মাতা কি ভাৰত মাতা কি